নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আহিছোঁ আপোনালোকে চাওক। বিজ্ঞাপনটোৰ মই সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। এই যিটো বিজ্ঞাপন আহিছে, এই বিজ্ঞাপনটো যিটো পদ আছে সেই পদটোৰ কাৰণে আপোনালোকে অফলাইনত আবেদন কৰিব লাগিব। ইয়াতে অনলাইন আবেদন নহ'ব, ইয়াতে অফলাইন আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ সহায়ত আবেদন কৰিব লাগিব। ইয়াতে উল্লেখ আছে ষ্টেণ্ডাৰ্ড ফৰ্ম আছাম গেজেট ইন পাৰ্ট 9ৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিব লাগিব। আৰু ইয়াৰে পদটো হৈছে ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। এই পদটো আছে। এই পদটো আপোনালোকৰ ইয়াৰ কাৰণে আপোনালোকে কোৱালিফিকেশ্যনটো কি লাগিব মই এইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। এডুকেশ্যনেল কোৱালিফিকেশ্যন এইটো দেখিছে আপোনালোকে। ইয়াতে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ আৰ্টছ হওক, কমাৰ্চ হওক বা ছায়েন্স হওক বা আদাৰ ডিগ্ৰী হওক যদি থাকে তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আৰু আদাৰ স্কিল আপোনালোকৰ কি লাগিব এইটো লিখিছে আদাৰ স্কিল। আদাৰ স্কিলটো চাওক আপোনালোকৰ ইয়াতে কি দিছে, এক্সিলেণ্ট ভেৰিয়েবল এণ্ড ৰিটেন কমিউনিকেশ্যন স্কিল এইটো লাগিব। আৰু 2 নম্বৰতে আহিছে ৱৰ্ড এণ্ড ডাটা প্ৰচেছিং এবিলিটি এইটো লাগিব। আৰু আপোনালোকৰ ইয়াতে টেলিফোন বা ফেক্স মেচিন এইখিনি চলোৱা আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। আৰু আপোনালোকৰ টাইপিং যিটো স্পীড, টাইপিং স্পীডটো ভাল হ'ব লাগিব, গুড টাইপিং স্পীড থাকিব লাগিব। এইকেইটা আহিলে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো দিয়া হ'ব 18,000 টকা পাৰ মান্থ। এইটো ফিক্স পে' হ'ব। ইয়াতে 18,000 টকা পাৰ মান্থত আপোনালোকৰ দৰমহাটো দিয়া হ'ব। এইটো বুজি পালে। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকৰ কি কি টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব। টাৰ্মছ এণ্ড কণ্ডিশ্যনত প্ৰথম থাকিব আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। যিসকল কেণ্ডিডেটে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু তেওঁলোকৰ বয়সটো 18 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। এইটো উল্লেখ আছে আপোনালোকৰ 30 মে' 2024লৈকে। আপাৰ এজটো আপোনালোকৰ 40 এজৰ ভিতৰত হ'ব লাগিব এই তাৰিখলৈকে। আপোনালোকে এইখিনি কথা বুজি পালে। আৰু ইয়াতে SC ST কেটেগৰীৰ কাৰণে আৰু OBC MOBC কেটেগৰীৰ কাৰণে আপাৰ এজৰ ৰিলেক্সেশ্যন থাকিব। SC ST কাৰণে 45 ইয়াৰ্ছলৈকে থাকিব। আৰু OBC MOBC কেণ্ডিডেটৰ কাৰণে 43 ইয়াৰ্ছলৈকে এইটো আপাৰ এজৰ ৰিলেক্সেশ্যনটো থাকিব। এইকেইটা আপোনালোকে জানিলে। আৰু আমি চাওঁ ইয়াতে এই কেণ্ডিডেটসকলৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব, এইটো গম পালে আপোনালোকে। ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ মাষ্ট বি গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন এইটো হ'ব লাগিব। এইকেইটা কথা আপোনালোকে গম পালে। আৰু আমি ইয়াতে চাওঁ কি কি পদ আছে, পদকেইটাৰ কাৰণে আৰু কি কি লাগিব। ইয়াতে এই পদটো 1 ইয়েৰৰ কাৰণে কণ্ট্ৰেকচুৱেল পদ, যিহেতু ইয়াতে 1 ইয়েৰৰ কাৰণে দিয়া হৈছে। আৰু আপোনালোকে যিহেতু ফৰ্মখন ছাবমিট কৰিব, ফৰ্মখন ছাবমিট কৰোঁতে আপোনালোকে 12 জুলাই 2007ৰ ভিতৰত পোৱাকৈ পঠাব লাগিব। বা আপোনালোকে বাই পোষ্টত পঠালেও পঠাব পাৰিব বা অফিচত গৈ ডাইৰেক্ট ড্ৰপ বক্সতো আপোনালোকে দিব পাৰিব। 5 বজাৰ আগতে পোৱাকৈ দিব লাগিব। অৰ্থাৎ 12 জুলাই তাৰিখে 5 বজাৰ আগতে পোৱাকৈ আপোনালোকৰ ফৰ্মখন পঠাব লাগিব। আৰু ফৰ্মখনৰ লগত আপোনালোকে কি কি দিব লাগিব এইখিনি কথাও দিয়া আছে। ফৰ্মখন এইখন আপোনালোকে আছাম গেজেটৰ যিখন পাৰ্ট 9ৰ ফৰ্মখন ল'ব, ফৰ্মখন ফিল আপ কৰিব। আৰু লগত আপোনালোকৰ যিখিনি ৰিলেটিভ যিখিনি টেষ্টিমনিয়েলছ আছে, অৰ্থাৎ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কম্পিউটাৰ চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ইফ এনি আৰু যদি যিকোনো ডকুমেণ্টছ আছে সেই ডকুমেণ্টছসমূহ আপোনালোকে ছেল্ফ এটেষ্টেড কৰি ফটোকপি কৰি ছেল্ফ এটেষ্টেড কৰি আপোনালোকে লগত দিব লাগিব। আৰু লগত আপোনালোকৰ 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো
লগত দিব লাগিব। এইকেইটা বস্তু দিব লাগিব। লগত লৈ আপোনালোকে পঠাব লাগিব। কোনটো এড্ৰেছত পঠাব লাগিব মই এড্ৰেছটো আপোনালোকক ইয়াতে কৈ দিছোঁ। এড্ৰেছ টু দ্য ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি তিনিচুকীয়া, এই এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব। যিহেতু এই পদটো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছে, গতিকে আপোনালোকে এই এড্ৰেছলৈ পঠাব লাগিব। এড্ৰেছটো আপোনালোকে মন কৰিব, টু দ্য ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি তিনিচুকীয়া, এই এড্ৰেছত পঠিয়াব লাগিব। আৰু আপোনালোকে ইয়াতে এটা বস্তু দিব লাগিব, এইটো হৈছে আপোনালোকৰ কণ্টেক্ট নাম্বাৰ আৰু ভেলিড ইমেইল ID, এই দুটা বস্তু দিব লাগিব। আৰু লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো আপোনালোকে ইয়াতে প্ৰডিউচ কৰিব লাগিব। এইকেইটা বস্তু আপোনালোকৰ এছেঞ্চিয়েল, এইকেইটা লাগিবই। এতিয়া আপোনালোকে সকলোখিনি কথা বুজি পালেই, মই সকলোখিনি দেখাই দিছোঁ। ইয়াতে কি ধৰণে আপোনালোকৰ এক্সাম হ'ব, কি হ'ব, এইখিনি সকলোখিনি কথা বিজ্ঞাপনটোত আপোনালোকে পাই যাব। যদি আপোনালোকৰ বিজ্ঞাপনটোৰ প্ৰয়োজন হয়, তেনেহ'লে বিজ্ঞাপনটোৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ বা বিজ্ঞাপনটো দিবলৈ চেষ্টা কৰিম। থেংক ইউ।